শ্রমিক জিন্দাবাদ বিটি শাসন বন্ধ করো বিটি শাসন বন্ধ করো। ডিমৌত সদৌ আদিবাসী ছাত্ৰ সন্থাৰ খংগিয়া প্ৰাথমিক সমিতিৰ উদ্যোগত ধৰ্ণা কাৰ্যসূচী। খংগিয়া চাহ বাগিচা আৰু চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত এই কাৰ্যসূচী। ডিমৌ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত খংগিয়া চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ব্যাপক উত্তেজনা। সদৌ আদিবাসী ছাত্ৰ সন্থাৰ আন্দোলনত কঁপি উঠিল খংগিয়া চাহ বাগিচাৰ কাৰ্যালয়। দীৰ্ঘদিনৰ পৰা বিভিন্ন সমস্যাত ভুগি আহিছে বাগিচাৰ শ্ৰমিক ৰাইজ। আজি আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত ৰাইজৰ সমস্যা সমাধানৰ দাবীৰে এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়, য'ত বাগিচাত কাম কৰা ৰাইজ যথেষ্ট উত্তেজিত হৈ পৰে বাগান কৰ্তৃপক্ষৰ বিৰুদ্ধে। এম্বুলেন্স সেৱা, চিকিৎসালয়ত চিকিৎসক, নাৰ্ছ নিযুক্তি, বাগিচাত খালী হৈ থকা পদত স্থানীয় যুৱক যুৱতীক শীঘ্ৰে নিযুক্তি, বাগিচা শ্ৰমিকৰ গৃহ মেৰামতি, বাগিচাৰ নাম কৰ্তন হোৱা শ্ৰমিকৰ PF গ্ৰেচুইটি শীঘ্ৰে প্ৰদান, বাগিচাৰ চাকৰিয়ালৰ অভিজ্ঞতা ভিত্তিত পদোন্নতি আদিকে ধৰি বিভিন্ন দাবীৰে সংগঠনটোৱে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। এতিয়া সময়হে ক'ব বাগিচা কৰ্তৃপক্ষই কিমান দূৰ শ্ৰমিকৰ এই জ্বলন্ত সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ডিমৌৰ পৰা শিৱকুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি আমি সদৌ আদিবাসী ছাত্ৰ সন্থা খংগিয়া প্ৰাথমিক সমিতিৰ উদ্যোগত খংগিয়া চাহ বাগিচাৰ খংগিয়া শাখাৰ কাৰ্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াৰ কাৰণ এটাই যে বিগত সময়ত আমি বাগিচাখনৰ কৰ্তৃপক্ষ বা পৰিচালক বিভিন্ন সন্মিলিত এখন দাবী স্মাৰকপত্ৰ প্ৰদান কৰি আছোঁ যে চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা আছে। যিহেতু ইয়াত এখন চিকিৎসালয় আছে, চিকিৎসালয়খনত বৰ্তমান ডক্টৰ নাই, নাৰ্ছ নাই, আৰু বাগিচা খংগিয়া লাউজানাঘাট এখন এম্বুলেন্স দিয়াৰ ব্যৱস্থা কৰিব লাগে। চাহ শ্ৰমিকৰ ঘৰ অকল মেৰামতি কৰিব লাগে, আৰু বাগিচাখনত যিসকল শিক্ষিত যুৱক যুৱতী আছে সেই শিক্ষিত যুৱতীসকলক কৰ্মসংস্থাপন দিব লাগে, বা বাগিচাখনত যিসকল ব্যক্তি কৰ্মৰত সেইসকলক কৰ্মসংস্থাপন অভিজ্ঞতাৰ প্ৰতি লক্ষ্য ৰাখি পদোন্নতি দিব লাগে। কিন্তু বাগিচা কৰ্তৃপক্ষই আজি বিগত আমি বিভিন্ন দাবী বিভিন্ন ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াৰ পিছতো বাগিচা কৰ্তৃপক্ষই আমাৰ কাৰ্যসূচী একেবাৰে গাফিলতি কৰি আজিলৈকে চাহ শ্ৰমিকৰ সমস্যাখিনি বা যিখিনি শ্ৰমিকৰ সমস্যাখিনি বাগিচাৰ সমস্যাখিনি এইখিনি পূৰণ কৰাত বাগিচা কৰ্তৃপক্ষই তেওঁলোকে ব্যৰ্থ হৈছে। সেইবাবে আজি এই কাৰ্যসূচীৰ দ্বাৰা বাগিচা কৰ্তৃপক্ষ তথা মালিক পক্ষক আমি সকীয়াই দিব বিচাৰিছোঁ যে অনাগত এক মাহ ভিতৰত এই সমস্যাখিনি যদি সমাধান নকৰে তেনেহ'লে আমি বিগত সময়ত বাগিচাখন বন্ধ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। তাৰ বাবে জগৰীয়া বাগিচা কৰ্তৃপক্ষ বা মালিক পক্ষ জগৰীয়া হ'ব।